সঁচাকৈ মাজুলীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ হ'ল ভকতচাপৰি অঞ্চল। ইয়াত এটা কৃষি প্ৰধান অঞ্চল, কিন্তু দুখৰ বিষয় বিভিন্ন সময়ত চৰকাৰৰ প্ৰতিনিধিসকলে আমাৰ মাজলৈ আহে, কিন্তু আমাৰ মাজৰ যিখিনি যাতায়াতৰ ব্যৱস্থা আজিও সুচাৰুৰূপে পৰিকল্পিতভাৱে কাম কৰিব পৰা নাই। দুই এটা পকী পথ হৈছে, কিন্তু আমাৰ মূল সমস্যা হ'ল এই 17খন গাঁৱৰ ভিতৰত একমাত্ৰ আলিমূৰ ভকতচাপৰি পাৰঘাটৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমাৰ মাননীয় বিধায়ক মহোদয়ে সিদিনা ইলেকশ্যনৰ আগত আহি পেলাই কৈ থৈ গ'লহি যে আমি দলংখন চেংচন কৰিছোঁ, দলংখনৰ কাম হ'ব। কিন্তু যোৱা 19 তাৰিখে যিটো ঘটনা, এটা ৰোগী নদীৰ মাজতে মৰিবলগীয়া হৈছে, ঠিক তেনেকৈ আজি মদাৰগুৰি গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তি হঠাতে তেওঁ প্ৰেছাৰ উঠি পৰি গৈছিল আৰু পৰি গৈ পেলাই মুখেৰে মাতিব নোৱাৰা হৈছিল। তেওঁক নিবৰ কাৰণে আমি সকলোৱে দাঙি পাৰি ঘাটলৈকে নিছোঁ, ঘাটত আকৌ ৰৈ থাকিবলগীয়া হৈছে। গতিকে সেই পেচেণ্টজন বৰ্তমান ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে বুলি গম পাইছোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে অতি সোনকালে সুস্থ হৈ ঘূৰি আহে। আমি চৰকাৰক এটাই অনুৰোধ কৰোঁ যে আমাৰ ভকতচাপৰি এই 17খন গাঁৱৰ যি জীয়া যান্ত্ৰণা ভুগি থাকিবলগীয়া হৈছে, বৰ্তমান আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি তৎপৰতাৰে কাম কৰি আছে, আমাৰ ভকতচাপৰিলৈ চকু মেলি চাওক। গতিকে এই দলংখন, পকী দলংখন অতি সোনকালে কৰিব লাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ ভকতচাপৰিলৈ 108 এখন নাহে আৰু সৰু গাড়ী এখনো আহিব নোৱাৰে। কেলৈ? আমাৰ মূল সমস্যা হ'ল ব্ৰহ্মপুত্ৰৰ এই মাজেদি ফুটি অহা তুনি খুঁটিটোৰ যিটো পানী, এই পানীটোৰ কাৰণে আমি বিভিন্ন সময়ত এই 6 মাহ দিন, বাৰিষা 6 মাহ দিন আমি জীয়াতু যন্ত্ৰণা ভুগিবলগীয়া হৈছে। গতিকে আমি বিধায়ক মহোদয় তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, অতি সোনকালে যাতে আমাৰ পকী দলংখনৰ ব্যৱস্থা কৰে, সুব্যৱস্থা কৰে। আৰু যিখন নাৱে আমাৰ মাৰনাও দিয়া হৈছে, সেই মাৰনাওখনে আমাৰ যথেষ্ট নহয়। বিভিন্ন সময়ত আমাৰ জীৱন পানীত জাহ যোৱাৰ এটা অৱস্থা হয়। গতিকে কণ ছাত্ৰ ছাত্ৰীসকল, কলেজীয়া ছাত্ৰ ছাত্ৰীসকল, একেপিনে প্ৰায় 200-250 ছাত্ৰ ছাত্ৰী আমাৰ মাজুলীৰ বিভিন্ন প্ৰান্তত পঢ়িবৰ কাৰণে যাবলগীয়া হয়। গতিকে এই ল'ৰা ছোৱালীবোৰৰ জীৱনক লৈ হেতালি খেলা হৈছে। গতিকে চৰকাৰক মই অনুৰোধ জনাওঁ, অতি সোনকালে যাতে আমাৰ এই পকী দলংখন কাম কৰে আৰু যাতায়াতৰ সুব্যৱস্থা কৰিব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ ভকতচাপৰিলৈ 108 এখন নাহে আৰু সৰু গাড়ী এখনো আহিব নোৱাৰে। কেলৈ? আমাৰ মূল সমস্যা হ'ল ব্ৰহ্মপুত্ৰৰ এই মাজেদি ফুটি অহা তুনি খুঁটিটোৰ যিটো পানী, এই পানীটোৰ কাৰণে আমি বিভিন্ন সময়ত এই 6 মাহ দিন, বাৰিষা 6 মাহ দিন আমি জীয়াতু যন্ত্ৰণা ভুগিবলগীয়া হৈছে। গতিকে আমি বিধায়ক মহোদয় তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, অতি সোনকালে যাতে আমাৰ পকী দলংখনৰ ব্যৱস্থা কৰে, সুব্যৱস্থা কৰে। আৰু যিখন নাৱে আমাৰ মাৰনাও দিয়া হৈছে, সেই মাৰনাওখনে আমাৰ যথেষ্ট নহয়। বিভিন্ন সময়ত আমাৰ জীৱন পানীত জাহ যোৱাৰ এটা অৱস্থা হয়। গতিকে কণ ছাত্ৰ ছাত্ৰীসকল, কলেজীয়া ছাত্ৰ ছাত্ৰীসকল, একেপিনে প্ৰায় 200-250 ছাত্ৰ ছাত্ৰী আমাৰ মাজুলীৰ বিভিন্ন প্ৰান্তত পঢ়িবৰ কাৰণে যাবলগীয়া হয়। গতিকে এই ল'ৰা ছোৱালীবোৰৰ জীৱনক লৈ হেতালি খেলা হৈছে। গতিকে চৰকাৰক মই অনুৰোধ জনাওঁ, অতি সোনকালে যাতে আমাৰ এই পকী দলংখন কাম কৰে আৰু যাতায়াতৰ সুব্যৱস্থা কৰিব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ।